যদি আপোনাৰ প্লটটো ইয়াতে বিচাৰি নাপায় তেতিয়াহ'লে আৰু যদি চাব বিচাৰে এই প্লটটোত কিমানজন পট্টাদাৰ আছে বা প্লটটোৰ মাটিকালি কিমান আছে, ইয়াতে এনেকৈ স্ক্ৰীনত এনেকৈ ধুনীয়াকৈ মেপ ৰিপৰ্টৰ কপিটো আহি যাব। সেই দাগটোত গোটেই ডিটেইলছ। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হেমন্ত বিশ্ব সমাচাৰৰ কথামতে কাম তেখেতে মিছন বসুন্ধৰা 3ৰ আৰম্ভণিৰ প্ৰস্তুতি যিটো অনুষ্ঠান আছিল শংকৰদেৱ কলাক্ষেত্ৰত হৈছিল, সেই অনুষ্ঠানত তেখেতে কৈছিল যে ডিজিটেল মেপ যি মোবাইলতে বা কম্পিউটাৰত চাব পৰা ডিজিটেল লেণ্ড মেপ বা ভূনক্সা থাকিব। সেই ভূনক্সাতে আপোনালোকৰ সকলোবোৰ ডিটেইলছ, সেই ভূনক্সাখনৰ যিটো প্লট হয়, যিটো দাগ হয়, সেই দাগটোত কিমানজন মানুহৰ বা কিমানজন পট্টাদাৰৰ তাত নাম আছে, অংশ আছে, বা সেই মাটিখিনিত বা সেই দাগটোত কিমান মাটি আছে, এৰিয়া কিমান হয়, সেই সকলোবোৰ ডিটেইলছ সেই ভূনক্সাখনতেই চাব পৰা যাব। সেই চিষ্টেমটো বৰ্তমান আহি গৈছে। কেনেকৈ চাব, ক'ত চাব, সকলোবোৰ ডিটেইলছ জনাই আছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু যদি মাটি বাৰী সম্পৰ্কে আপোনালোকৰ কিবা মনত প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। যিমান দূৰ সম্ভৱ হয় মই উত্তৰ দিবলৈ যত্ন কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাবে যে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, বহুতো মানুহৰ এই ভিডিঅ'টোৰ জৰিয়তে উপকাৰ হ'ব পাৰে, তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আপুনি মোৰ এই চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আছে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আৰু কেতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। পোনপ্ৰথমে মোবাইল স্ক্ৰীণত গৈ গুগল ব্ৰাউজাৰত অ'পেন কৰি ল'ব, আৰু গুগল ব্ৰাউজাৰৰ চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব REVENUE ৰেভিনিউ ASSAM ৰেভিনিউ আছাম বুলি চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকক এইখন পেজ দেখিবলৈ পাব। আৰু এইখন পেজৰ প্ৰথম যিটো লিংক আছে ৰেভিনিউ আছাম, তাত ক্লিক কৰি দিব। তাৰপিছত অকণমান সময় ৱেইট কৰিব লাগিব, 4-5 ছেকেণ্ডমান সময় ৱেইট কৰাৰ পিছত আপোনালোকক এখন নতুন পেজলৈ লৈ যাব। ইয়াতে ক্ৰমত ক্লিক কৰিব। ক্ৰমত ক্লিক কৰি দিয়াৰ পিছত এই পেজখন খোল খাব। এতিয়া এই পেজখনত আমি যদি তলৰ ফালে অকণমান স্ক্ৰল কৰি আহোঁ, তলৰ ফালে স্ক্ৰল কৰি আহিলে ইয়াতে আমি দেখিবলৈ পাম 4টামান ছাৰ্ভিচ আছে। চৰকাৰে নতুনকৈ এই ছাৰ্ভিচবিলাক মুকলি কৰিছে, বা এই যিটো ছিষ্টেম আছে এই ছিষ্টেমটো আপডেট কৰিছে। ইয়াতে আমি বহুতকেইটা ছাৰ্ভিচ দেখিবলৈ পাম। তলৰ ফালে যদি স্ক্ৰল ডাউন কৰি আহোঁ তেতিয়াহ'লে চিটিজেনৰ কাৰণে ইয়াতে 4টা ছাৰ্ভিচ আছে ফৰ চিটিজেন। এই ছাৰ্ভিচকেইটা হৈছে সেৱা সেতু, ভূনক্সা, আৰু ইয়াৰ পিছত আছে NGDRS, মানে যিটো নতুন ছিষ্টেম এটা আহিছে NGDRS ছিষ্টেম, মাটি ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম, এইটো ইয়াতে পাব। আৰু পাব বসুন্ধৰা ছাৰ্ভিচবোৰো ইয়াতে আমি দেখিবলৈ পাম, বা বসুন্ধৰা সেৱাবোৰৰ সুবিধাও আমি ইয়াৰ জৰিয়তে ল'ব পাৰিম। আৰু ফৰ গভমেণ্টৰ কাৰণে আছে ধৰিত্ৰী, NOC, NGDRS আৰু বসুন্ধৰা, এইকেইটা গভমেণ্ট ছাৰ্ভিচ হয়। বাকী ওপৰৰ 4টা ফৰ চিটিজেন, সাধাৰণ নাগৰিকৰ কাৰণে। ইয়াতে আমি এতিয়া যিটো ভূনক্সা আছে এই ভূনক্সাৰ ভিজিট নাও ইয়াতে ক্লিক কৰি দিম। ভিজিট নাওত ক্লিক কৰি দিয়াৰ পিছত আমি ক্ৰমত ক্লিক কৰিম, আৰু ক্ৰমত ক্লিক কৰি দিয়াৰ পিছত প্ৰথমে এনেকুৱা ধৰণে আহিব, আৰু ইয়াতে প্ৰথমতে কামৰূপ মহানগৰৰ যিখন মেপ আছে এই মেপখন থাকিব। এতিয়া আমি কামৰূপ মহানগৰ বুলি লিখা এইখিনিতে ক্লিক কৰি আমাৰ যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আমি চুজ কৰি ল'ম। মই চাবলগীয়া ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা মই চুজ কৰি ল'লোঁ। ইয়াৰ পিছতে আমি চিলেক্ট কৰিব লাগিব চাব ডিভিজন। চাব ডিভিজনটো আপোনালোকৰ যি হয় সেইটো চিলেক্ট কৰি ল'ব, মানে সদৰটো চিলেক্ট কৰি ল'ব। মই আমাৰ সদৰটো ইয়াৰ পৰা চিলেক্ট কৰি ল'লোঁ। আৰু ইয়াৰ পিছত আমি চিলেক্ট কৰিম চাৰ্কুল। আপোনালোকৰ চাৰ্কুল অফিচটো মাটিখিনি যোনটো চাৰ্কুলত পৰে সেই চাৰ্কুলটো চিলেক্ট কৰি ল'ব। চাৰ্কুলটো চিলেক্ট কৰি লোৱাৰ পিছত মৌজাখন চিলেক্ট কৰি ল'ব। আৰু লাট নম্বৰ, এই লাট নম্বৰটো কিন্তু অতি দৰকাৰী। এই লাট নম্বৰটো ভালকৈ চিলেক্ট কৰি ল'ব। আৰু লাট নম্বৰটো চিলেক্ট কৰি লোৱাৰ পিছত আমি এতিয়া ভিলেজখন চিলেক্ট কৰিম। আমি নক্সাখন চাব বিচৰা মাটিখিনি কোনখন ভিলেজত পৰে সেই ভিলেজখন চিলেক্ট কৰি লোৱাৰ পিছত সেই ৰেভিনিউ ভিলেজখনত যিমানখিনি মাটি আছে সেই গোটেইখিনি মাটিৰ নক্সাখন এনেদৰে আমাৰ সন্মুখত আহি যাব। আৰু আমি ইয়াৰ পৰা আমাৰ প্ৰয়োজনীয় দাগ নম্বৰটো বা আমাৰ মাটিখিনি কোনখন দাগ নম্বৰত পৰে, কোনফালে কেনেকৈ আছে, সেই নক্সাখন জুম কৰি প্লাছ মাইনাছ চিন আছে তাত প্লাছ মাইনাছ ক্লিক কৰি আমি সৰু ডাঙৰ কৰি আমাৰ মাটিৰ এৰিয়াটো আমি ইয়াতে এনেকৈ মোবাইলৰ জৰিয়তে চাব পাৰিম। আপোনাৰ সুবিধা অনুযায়ী এই মেপখন ঘূৰাই পকাই সৰু ডাঙৰ কৰি চাব পাৰিব। আৰু তাৰপিছত যদি আপোনাৰ
প্লটটো ইয়াতে বিচাৰি নাপায় তেতিয়াহ'লে ওপৰত প্লট নম্বৰ বুলি লিখা আছে সেই প্লট নম্বৰত আপোনাৰ ডাগ নম্বৰটো লিখি সাৰ্চ বাৰত সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ প্লটটো এনেকৈ ধুনীয়াকৈ নীলা যিটো ৰং আছে সেই নীলা ৰঙৰ জৰিয়তে প্লটটো মাৰ্কিং হৈ যাব আৰু যদি চাব বিচাৰে এই প্লটটোত কিমানজন পট্টাদাৰ আছে কোন কোন মানুহৰ নাম আছে বা প্লটটোৰ মাটিকালি কিমান আছে সেই সকলোবোৰ কথা জানিবৰ কাৰণে লোকেশ্যন বুলি লিখা এইখিনিতে ধৰি অকণমান তলৰফালে স্ক্ৰল ডাউন কৰি দিলে সকলোবোৰ ডিটেইলছ ইয়াতে আহি যাব প্লট ইনফৰমেশ্যন বুলি লিখা এইখিনিতে যদি আমি লক্ষ্য কৰোঁ এৰিয়া বুলি লিখা আছে মানে ইয়াতে কিমান মাটি আছে মাটিৰ পৰিমাণটো এৰিয়া বুলি লিখা এইখিনিতে লিখা আছে আৰু তলত লিখা আছে ডাগ নম্বৰ প্লট নম্বৰ লগতে অনাৰ নেম ফাদাৰ বা হাজবেণ্ড নেম সকলোখিনি ডিটেইলছ ইয়াতে লিখা আছে কিমানজন মানুহ বা কিমানজন পট্টাদাৰ আছে সকলো লিখা আছে আৰু যদি এই মেপখনত আমাৰ ডাগটো বিচাৰি পাওঁ তেতিয়াহ'লে ডাগটোৰ ওপৰত এবাৰ চুই দিলেও সেই ডাগটোত গোটেই ডিটেইলছ মাটি পৰিমাণ কিমান আছে বা কোন কোন মানুহৰ বা কোন কোন পট্টাদাৰৰ নাম আছে সকলোবোৰ ডিটেইলছ ইয়াতে এনেকৈ চুই দিয়াৰ লগে লগে ডাগটোৰ ওপৰত চুই দিয়াৰ লগে লগে আহি যাব আৰু যদি আমি মেপ ৰিপৰ্ট বা আমাৰ ডাগটোৰ প্ৰিণ্ট আউট কপি এটা চাৰিসীমাৰ সৈতে উলিয়াব বিচাৰোঁ তেতিয়াহ'লে মেপ ৰিপৰ্টত ক্লিক কৰি ক্ৰমত ক্লিক কৰিম আৰু ক্ৰমত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহি যাব ইয়াতে এতিয়া আমাৰ ডিষ্ট্ৰিক্ট আৰু সাব ডিভিজন চাৰ্কুল মৌজা লগতে লাট নম্বৰ ভিলেজ এইখিনি গোটেইখিনি আমি ফিল আপ কৰি ল'ম আৰু ফিল আপ কৰি লোৱাৰ পিছত স্ক্ৰীনত এনেকৈ ধুনীয়াকৈ মেপ ৰিপৰ্টৰ কপিটো আহি যাব ইয়াতে চাৰিসীমা গোটেইখিনি আপোনাৰ ডাগৰ লগত যিখিনি চাৰিসীমা আছে গোটেইখিনি ধুনীয়াকৈ লিখা থাকিব আৰু লগতে দিশটো লিখা থাকিব আৰু এই মেপ ৰিপৰ্টৰ কপিটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত কৰি পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ' লৈ ধন্যবাদ জয় আই অসম।